মনসা পূজা পাতিব ৰহিম আলীয়ে মনসা পূজা পাতিবলৈ ৰহিমে তুলিছে চান্দা কেমেৰাৰ আগত আকৌ সেই ৰহিম আলীয়ে ফেক কৰিছে ৰহিমৰ হেনো আছে চকুৰ সমস্যা মোবাইলৰ পোহৰ সহ্য নহয় কি প্ৰবলেম আছে চকুটো এৰি দে বাবা প্ৰবলেমটো দেখাই দে তেতিয়া গম পাই তেতিয়া মানুহ কমটো চকুৰ প্ৰবলেম আছে কিন্তু আহিছিল পইচা মোবাইলটো লাগিলে প্ৰবলেম আচ্ছা মোবাইল লাগিলে প্ৰবলেম হৈ যায় মোবাইল লাগিলে প্ৰবলেম এই ৰহিমক কেন্দ্ৰ কৰি গোলাঘাটৰ বৰপথাৰত চাঞ্চল্য বিয়লিৰ পৰা সন্ধিয়ালৈ শুকুৰবাৰে ৰহিমে চান্দা তুলিলে পাতিব মনসা পূজা অৱশ্যে সম্প্ৰীতিৰ অসমত এনে ধৰণৰ বাতৰি খুব আশাব্যঞ্জক কিন্তু এই বাতৰিয়ে আশা নিৰ্বাপনহে কৰিব কিয়নো ৰহিমে বৰপথাৰ 7 নং ৱাৰ্ডত ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰিলে হিন্দুৰ নাম লৈ কাৰোবাৰ ঘৰত গ'লে পূজা পাতিব বোকাজানত কাৰোবাক ক'লে পূজা পাতিব খটখটিত চান্দা তুলিবলৈ গৈ 2 একক বিধানো দিলে ৰহিমে মঙ্গলবাৰ শনিবাৰে কোনখন গাড়ী চলালে বিপদ হ'ব তাকো জনালে ৰহিমে মনসা পূজা কৰিম বুলি চান্দা তুলিবলৈ গৈছে ঘৰতে কৈছে সি কিবা কিবি জানে মানে মোক কৈছে মানে তাৰপিছত সি কৈ আছিলে যে এই গাড়ীখন কাৰ মই কৈছোঁ মোৰ মানুহজন টয়লেট গৈছে লেট্ৰিন কৰিবলৈ তাৰপিছত কৈছে মানুহজনক মাতক তেতিয়া মই কৈছোঁ মই মানুহজনটো নাই টাউনত গৈছে বুলি আপুনি বাহিৰত ওলাই বাহিৰত আহিছে কৈছে পানী খাবলৈ দিলোঁ গিলাচত তো বাহিৰৰ পৰা ওলাই পিনে কৈছে এই গাড়ীটো শনিবাৰ মঙ্গলবাৰ চলাবলৈ নিদিব নহ'লে কিন্তু ৰহিম এঘৰত ফচি গ'ল উলত পালত কথা কোৱাত ৰহিম আলী পৰিল ফান্দত ল'ৰাটো আহিলে আহি ঘৰত সোমাই কৈছে মনসা পূজা মানে কিবা এটা সহায় দিছে মই সুধিলোঁ ক'ত পাতিব জেগাটো ভালকৈ ক'ব নোৱাৰি তাৰপিছত বোকাজান বুলি কৈছে আৰু বোকাজান বুলি কৈছে মই বোলো বোকাজানত পাতিবলৈ ইয়াত বিচাৰিলে কেনেকৈ হ'ব আৰু মোৰ বোলো চোৱা লাগি আছে মই দিব নোৱাৰোঁ তাৰপিছত মোৰ তাৰপৰা ওলাই আহি মই এইখিনিত 2 এজনক ক'লোঁ যে এনেকৈ ল'ৰা এটা আহিছে কিন্তু মোৰ সন্দেহজনক যেন লাগিছে তাৰপিছত সেইপিনে গৈ 2 তাৰিখত সোমাওঁতে তেনেকৈ 2টা সোধা পোছা কৰিলত সি নামটো কৈছে কিবা ৰহিম আলী বুলি সেইকাৰণে সন্দেহত সকলোৱে ধৰি এতিয়া পুলিচক চান্দা দিয়া হৈছে পূজাৰ বাবে অন্তৰৰ পৰা চান্দা দি মনত আঘাতহে পালে ৰাইজে ভুৱা দোৱা লগাত গম পালে চান্দা তোলাজনৰ প্ৰকৃত অভিপ্ৰায় তো মই পইচাটো দিলোঁ তাক 35 টকা পইচা দিলোঁ পূজা কৰিম বুলি আৰু তাৰপিছত মানুহটো কৈছে ইয়াত কি জাতি আছে তো মই কৈছোঁ বিহাৰী আছে বেংগলী আছে যা পূজাৰ কাৰণে বিচাৰিলে পাবি পইচা তো এইটোৱে গ'ল এইপিনে শুনিছোঁ এতিয়া বোলে চুৰ বুলি ধৰি পিনে পিটি আছে চবে ওলাই আহিছোঁ মই ঘৰৰ পৰা চাইছোঁ চুৰ তাৰ পাছত পৰিল ৰহিম আলীৰ পিঠিত উত্তম মধ্যম ঘটনাস্থলী পালেহি বৰপথাৰ আৰক্ষীৰ সন্মুখত ৰহিমে পৰিচয় দিলে ফেকুৰি নাম কি ৰহিম আলী কি কৰিব আহিছিল তই মই পইচা উঠাইছিলোঁ কিহৰ পইচা উঠাইছিলি হুজাইৰ লংকাৰ পৰা ৰহিমে মনসা পূজাৰ চান্দা তুলিছে বৰপথাৰত পূজাৰ নামত প্ৰবঞ্চনাৰে নাটক কৰিলে ৰহিমে ৰাইজৰ সন্দেহ আছে কেৱল এই তালিভালি ৰহিমৰে নহয় ৰহিমৰ লগত আছে দীঘলীয়া গেং আৰক্ষীক অতি সত্তৰে এই গেঙক উৎখাত কৰাৰ দাবী স্থানীয় ৰাইজৰ সৰুপথাৰৰ পৰা দেৱাশীষ গৌতম ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ